নমস্কাৰ বন্ধুসকল, আজি আমাৰ বানপীড়িতৰ কাষত তৃতীয়টো দিন। পুৱাৰ পৰা যথেষ্ট ব্যস্ততা, কাৰণ আমি যিটো অঞ্চলৰ ৰিলিফৰ কাৰণে যাম তাৰ কাৰণে আমি খাদ্য সামগ্ৰী যোগাৰ কৰিব লাগে, কাপোৰ যোগাৰ কৰিব লাগে, পানী যোগাৰ কৰিব লাগে। সকলোখিনি যোগাৰ যেতিয়া কৰিব লগা হয় যথেষ্ট ব্যস্ততা পুৱাই পৰা আচলতে বাঢ়ি যায়। আজি পুৱাই পৰা আমি বিভিন্ন ঠাইৰ পৰা কাপোৰ কালেকশ্যন কৰিছোঁ। বিশেষকৈ আমি নামটি চাৰিআলি খাজুতলৰ পৰা যথেষ্ট পৰিমাণে কাপোৰ কালেকশ্যন কৰিছোঁ, বুঢ়াপুখুৰীৰ পৰা কাপোৰ কালেকশ্যন কৰিছোঁ, নামটি চাৰিআলিৰ পৰা কাপোৰ কালেকশ্যন কৰিছোঁ। তাৰোপৰি নামটি চাৰিআলি কিছু আমি বজাৰ কৰিব লগা হৈছে, পানীৰ পৰা আদি কৰি কিছুমানে 2-4 কাৰ্টুন পানী আমাক দান হিচাপেও দিছে। তাৰোপৰি আমাৰ নামটি চাৰিআলি গোহাঁইগাঁও, নামটি চাৰিআলি চেতিয়াগাঁও, অভয়পুৰীয়া, খামুন সকলোৰ পৰা আমি আচলতে বিভিন্ন ধৰণে কাপোৰ যোগাৰ কৰিছোঁ। তাৰ লগতে আমি চাউল যোগাৰ কৰিছোঁ, যিসকলে আচলতে ৰাইজে দিছে। আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰত্যেকজনে আমাক যি আমাক চিনি পায় আমালৈ ফোন কৰিছে, যি আমাক ভালদৰে নাজানে বা আমাৰ ফোন নাম্বাৰ নাই তেখেতসকলে আমাক বিভিন্ন ধৰণে ফেচবুকৰ জৰিয়তে হ'লেও কণ্টেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। যথেষ্ট পৰিমাণে ব্যক্তিয়ে এতিয়াও আমাৰ কাৰণে কাপোৰ যোগাৰ কৰি থৈছে, আমি আনিবগৈ পৰা নাই। শেহতীয়াকৈ আমি আজি বান ৰিলিফ দি অহাৰ পাছত মেজেঙাৰ পৰা দুঠাইৰ পৰা মোৰ এজন শিক্ষাগুৰুজনৰ পৰা মই কাপোৰ কানি লৈ আহিছোঁ, আৰু এজন মোৰ ককাইদেউ সম্বন্ধীয় তেখেতৰ পৰা মই কাপোৰ কানি যথেষ্ট পৰিমাণে লৈ আহিছোঁ। গতিকে এনেদৰে আচলতে বস্তুখিনি আমি যোগাৰ কৰিব লগা হয়। দিনটো এটা সাংঘাতিকভাৱে ব্যস্ততাৰ মাজত আমি গৈছোঁ, আৰু তাৰ উপৰিও আচলতে আমাৰ এই সমগ্ৰ কাৰ্যসূচীটোত বিশেষভাৱে সহায় কৰি থকা মোৰ স্থানীয় যিসকল ব্যক্তি প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আপোনালোকে যথেষ্ট কষ্ট কৰিছে। এই যি কষ্ট আচলতে মানুহৰ বাবে আপোনালোকে প্ৰমাণ কৰি দেখাইছে। মোক সহযোগ কৰাৰ কাৰণে প্ৰত্যেককে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মোৰ বহুতো শুভাকাংক্ষীয়ে মই যেতিয়া স্কেনাৰ দিছিলোঁ বা মোৰ ফোন নাম্বাৰটো যেতিয়া মই ফেচবুকত এৰিছিলোঁ যে সাহায্য বানপীড়িতৰ কাৰণে আৰ্তজনৰ কাৰণে কিবা এটা যদি পাৰে 2-4 টকা সহযোগ কৰক। ৰাতি 11 বজাতো 12 বজাতো তেওঁলোকে 2-4 টকা পইচা দি আমাক সহযোগিতা কৰিছে। প্ৰত্যেকটো কথা অহা কালিলৈ মই ফেচবুকৰ জৰিয়তে প্ৰত্যেকজনৰ নাম উল্লেখ কৰিম, কিমান টকাকৈ আপোনালোকে দিছিল প্ৰত্যেকটো কথা উল্লেখ কৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আচলতে আপোনালোকে এই সময়ত মোক আচলতে সহযোগিতা কৰা নহয়, যে বানাক্ৰান্তসকলক সহযোগিতা কৰিছে। আপোনালোক যাব পৰা নাই, কিন্তু আমি গৈ অন্ততঃ বানাক্ৰান্তসকলৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ আমি অকণমান সক্ষম হৈছোঁ। কাপোৰ যেতিয়া আমি দিছোঁ বা খাদ্যৰ টোপোলা তাত দিছোঁ, তেওঁলোকৰ মুখৰ যিটো আচলতে হাঁহি, যিটো তৃপ্তিৰ হাঁহি, সেই হাঁহিটো আমাক সন্তুষ্ট কৰিছে। একো নাইকিয়া হৈ যোৱা এটা অৱস্থাত কিবা এটা পালেও যেন বহুত কিবা এটা পোৱা নিচিনা লাগে। আজি আমি বিশেষকৈ বামুণপুখুৰী চাহ বাগিচালৈ গৈছিলোঁ। বামুণপুখুৰী চাহ বাগিচাৰ যিসকল আমাৰ মজদুৰ ভাই ভনীসকল আছে, ককাইদেউসকল আছে, তেখেতসকলৰ মাজত গৈ বানাক্ৰান্তসকলৰ মাজত গৈ আমি যথেষ্টখিনি মৰ্মবেদনা তেখেতসকলৰ উপভোগ কৰিছোঁ, মৰ্মবেদনা আমি অনুভৱ কৰিব পাৰিছোঁ। বিশেষকৈ বামুণপুখুৰী চাহ বাগিচাৰ একাংশ আজিও ৰাইজে ঘৰত সোমাব পৰা নাই। কিছু জেগাত পানী আছে, কিছু জেগাত ইমান বেয়া ধৰণে বোকা হৈছে, কিছু ঘৰ একেবাৰে সম্পূৰ্ণ ভাঙি পেলাইছে। খুব বেয়াকৈ প্লাবিত হৈছিলে আচলতে সেই অঞ্চলটো, সেই বাগানৰ সেই কৰ্মচাৰীসকল, মজদুৰ ভাইসকল। গতিকে তেখেতসকলৰ ওচৰত আমি গ'লোঁ। আমিয়ে নহয়, আচলতে আজি বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ৰিলিফ দিবৰ কাৰণে ব্যক্তিসকল আহিছে। সকলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ। বিভিন্ন ধৰণৰ ভিডিঅ'ৰ ক্ৰিয়েটৰবিলাক আহিছে, আপোনালোকে সহযোগ কৰিছে, ভাল লাগিছে। প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন সময়ত গৈছে, ভাল লাগিছে। কিন্তু প্ৰশাসনে আচলতে খুব ক্ষিপ্ৰতাৰে কামখিনি কৰিব লাগে। আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান যেন ত্ৰুটি বিচ্যুতি হৈছে, তেনেকুৱাও কিছু ঠাইত গৈ আচলতে অনুভৱ হৈছে। সময়ত গৈ ৰিলিফটো পোৱা নাই, তেওঁলোকে খাদ্য সামগ্ৰী সময়ত পোৱা নাই। প্ৰশাসনৰ ফালৰ পৰা যিটো আচলতে খুব ক্ষিপ্ৰতাৰে কৰিব লাগিছিলে, কৰা নাই। আপোনালোকে আচলতে বস্তুবিলাক য'ত ষ্টক কৰিছে, ষ্টক কৰি আপোনালোকে পেকেজিং কৰোঁতে এটা সময় আপোনালোকৰ নষ্ট হৈ গৈছে। সেই সময়টোত আচলতে মানুহ আপোনালোকে বেছি দি হ'লেও আচলতে কুইক কামখিনি কৰিব লাগিছিলে, তেতিয়া অন্ততঃ সেই বানাক্ৰান্তসকলে সময়মতে পালেহেঁতেন। সেই দুৰ্ভোগটো যাতে নভোগে আচলতে আপোনালোকে এতিয়াও সময় আছে। খুব যি কৰে আচলতে তাৎক্ষণিকভাৱে কৰক, আৰু সেই মানুহখিনিক উদ্ধাৰৰ এটা চেষ্টা কৰক।
আমি অহা কালিলৈ আমি প্লেনিং কৰিছোঁ। আমি বিভিন্ন ঠাইত যাম। বিশেষকৈ শিৱসাগৰ সমষ্টিত বৰ্তমান বানৰ প্ৰকোপ সাংঘাতিকভাৱে চলি আছে। গতিকে অহা কালিলৈ বা পৰহিলৈ আমি শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত যাবলৈ চেষ্টা কৰিম। আপোনালোকক পুনৰবাৰ মোক সহযোগিতা কৰাৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে এই ৰাতিখন প্ৰায় 10 বাজিছে। 10 বজাত এটা ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ কাৰণ আপোনালোকে আমাৰ সঁহাৰিৰ প্ৰতি, আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই, সঁহাৰি জনাই বানাত্ৰৰ কাৰণে বিভিন্ন ধৰণে আপোনালোকে সহায় সহযোগিতা কৰিছে। এয়া আপোনালোকে চাব পাৰে। আমি কণ্টিনিউৱাছ 3 দিন ৰাইজৰ মাজত খাদ্য সামগ্ৰী, কাপোৰ, পানী ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। অহা কালিলৈ আমাৰ 4ৰ্থ দিন হ'ব। 4ৰ্থ দিনৰ কাৰণেও ইতিমধ্যে আপোনালোকে দেখিছে বহুত কাপোৰ ইতিমধ্যে আমালৈ আহিছে বিভিন্ন স্থানৰ পৰা। দূৰ দূৰণিৰ পৰা আচলতে আমাৰ লগত যোগাযোগ কৰিছে, কিন্তু আমি সেইবিলাক ল'ব পৰা নাই। কিন্তু অহা কালিলৈ যোৰহাট কৰঙাৰ পৰা এইখিনি কাপোৰ আহিব, সেইখিনি আমি ল'বলৈ নিশ্চয় সক্ষম হ'ম। আমি পাইছোঁহি 8:30 বজাত। আকৌ পুনৰ আমাৰ গোটেই সকলো লাগি গৈছে কাপোৰখিনি। ঠিক নতুনকৈ যিখিনি কাপোৰ আহিছে এইখিনি আমি চিজিল কৰি লৈছোঁ। আচলতে ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে এনেধৰণে আমি গোটেই কাপোৰখিনি আমি চিজিল কৰি ল'ম আজি, কাৰণ তেতিয়া আমাৰ দিবলৈ সুবিধা হ'ব। কাইলৈ আমি চন্তক বিহুবৰ এইটো ছাইডত যাম। লগতে আমি আমাৰ খৰাগড় ঘোঁৰাচৰা এইফালেও আমি যাবৰ কাৰণে চেষ্টা কৰিম। এইফালে আমি পানী বটল ৰেডি কৰি ৰাখিছোঁ। আমি এনেকুৱা 20 লিটাৰ কেনত আচলতে পানী লৈ গৈছোঁ। তেতিয়া দিবলৈ আচলতে বহুতখিনি সুবিধা হয়, কাৰণ পানীৰ খুব প্ৰয়োজন হৈছে আচলতে। তাৰ উপৰি এইবিলাক আপোনালোকে দেখিছে আমি চব পেকিং কৰি আছোঁ। আজি বহুত কাপোৰ আহিছে, খুব ভাল কাপোৰ আহিছে। সেই কাপোৰখিনি আমাৰ এওঁলোকে চিজিল কৰি আছে। চিজিল মানে ভাল কাপোৰ আহিছেনে? খুব ভাল কাপোৰ আহিছে ন? কিছুমান যোৰা কাপোৰ আহিছে ন? আমি আচলতে যিয়েই নহওক, কিছুমান এবাৰ দুবাৰ ইউজ কৰা আছে, হ'লেও আচলতে খুব ভাল। আৰু যিসকলে দিছে খুব সুন্দৰভাৱে ধুই মেলি চাফা কৰি দিছে। আৰু এডোখৰ বস্তু আচলতে লজ্জা নিবাৰণৰ কাৰণে কিমান প্ৰয়োজন আমি এই বানাত্ৰৰ মাজত গৈ আচলতে বুজিব পাৰিছোঁ। গতিকে যথেষ্টখিনি সহায় হৈছে। আৰু আমাৰ আহ্বানলৈ আচলতে সঁহাৰি জনাই যিসকলে কাপোৰখিনি দিছে প্ৰত্যেককে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক যি আচলতে আৰ্থিকভাৱে যি সহযোগিতা কৰিছে, যিসকলে আৰ্থিকভাৱে সহযোগিতা কৰিছে, কালি ৰাতি 10-11 বজাতো আমালৈ অনলাইন যোগে পইচা আহিছে, আমালৈ ফোন কৰিছে যে আপোনালোকে কাম কৰিছে, আপোনালোকে অকণমান আৰ্থিক সহযোগিতা কৰিছোঁ যাতে বানাত্ৰৰ কাষত আমি কিবা এটা দিব পাৰোঁ। হয়, আমাৰ স্থানীয় এজন ডিফেন্সৰ তেওঁ ৰিটায়াৰ্ড হয়। তেখেতৰ যি ডিফেন্সৰ গ্ৰুপ আছিল আগৰ, সেই গ্ৰুপত মেছেজ এটা দিয়াৰ পাছত তেওঁৰ সতীৰ্থসকলে, প্ৰাক্তন সতীৰ্থসকলেও যথেষ্ট পৰিমাণে আমাৰ অৰ্থ দি সহায় কৰিছে। আমি সকলোখিনি যিয়ে অৰ্থ দি সহায় কৰিছে বা আমাক কাপোৰ দি সহায় কৰিছে বা অন্যান্য ধৰণে আমাক বস্তু দি পেলাই সহায় কৰিছে, খাদ্য বস্তু দি সহায় কৰিছে, চাউল দি সহায় কৰিছে, সকলোৰে নাম আমি কাইলৈ ফেচবুকত আপোনালোকৰ জ্ঞাতাৰ্থে জনাম। কাৰণ আমাৰ ভাল লাগিছে এইটো কাৰণে যে মানুহৰ বাবে এই কথা আপোনালোকে প্ৰমাণ কৰি দিছে। পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু শুভৰাত্ৰি জনাইছোঁ।